प्रश्न हुन्छ कसरी हुन्छ लो हाम्रो सायना बोले आवाहित देवताओं के बोले स्थापित देवताओं के भक्त আজি আমার পবিত্র দিন সন্মানীয় মোর ভতিজা পুণ্যপ্রসাদ কাফলে দেৱৰ ঘৰত আমাৰ সপ্তম দিৱসীয় শ্রীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী বৰুণ আহ্বান। আমি বৰ্তমান আমাৰ পবিত্ৰ গংগা ভৰলী নদীত আমি উপস্থিত আছোঁ আৰু আমি ইয়াৰ পৰা জল আহৰণ কৰি পেলাই বৰুণ দেৱতাক আহ্বান কৰি আমি পুণ্য কাফলেৰ গৃহ প্ৰাংগণত অহাকালিৰ পৰা আমাৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ আমাৰ ব্যাস গুৰু সন্মানীয় আমাৰ পুৰুষোত্তম গুৰুজী সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছে আৰু তেখেতৰ বাক প্ৰবচন আমাৰ প্ৰাৰম্ভ হ'ব। আমাৰ মাতৃশক্তি সন্মানীয় আমাৰ ভক্তবৃন্দ কালিৰ পৰা আমাৰ উপস্থিত থাকিব আৰু তাৰ লগতে এটা মহান কাৰ্য সন্মানীয় আমাৰ পুণ্যপ্ৰসাদ কাফলেদেৱে কৰিবলৈ গৈ আছে। অহা 11 তাৰিখে আমাৰ শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ লগতে আমাৰ আজি বহুদিন ধৰি জৰাজীৰ্ণ হৈ থকা আমাৰ একমাত্ৰ ভাৰতবৰ্ষ তথা অসমৰ একমাত্ৰ মন্দিৰ গায়ত্ৰী মন্দিৰ। আমাৰ বহুত মন্দিৰ আছে, লক্ষ্মীনাৰায়ণ মন্দিৰ আছে, ৰাধাকৃষ্ণ মন্দিৰ আছে, হনুমান মন্দিৰ আছে, শিৱ মন্দিৰ আছে, কিন্তু আমাৰ গায়ত্ৰী মাতাৰ মন্দিৰ নাছিল। আমাৰ ৰঙা চক্কাত স্থাপন হোৱাৰ পিছত গায়ত্ৰী মন্দিৰৰ অৱস্থা জৰাজীৰ্ণ আছিল। তাৰ ওপৰত লক্ষ্য কৰি ভগৱতৰ কৃপা হ'ব পাৰে পুণ্যপ্ৰসাদ কাফলেদেৱে এতিয়া তাত লক্ষ্মীনাৰায়ণ লগতে শিৱলিংগৰ স্থাপনাৰ কাৰণে তেখেতে দান দিয়াৰ সিদ্ধান্ত কৰি সুদূৰ আমাৰ ৰাজস্থানৰ পৰা সংগ মাৰ্বল পাথৰৰ লক্ষ্মীনাৰায়ণ আৰু শিৱলিংগ আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু অহা 11 তাৰিখে আমাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন ধাৰ্য কৰা হৈছে আৰু তাত আমাৰ ভগৱত কৃপা আৰু মাতৃশক্তি লগতে আমাৰ গুৰুসকল আমাৰ পণ্ডিতসকল আচাৰ্যসকল উপস্থিত থাকিব আৰু আমাৰ সনাতনী হিন্দু ধৰ্মৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান ৰাখিছোঁ আৰু সেই অনুষ্ঠানত যোগদান কৰি আমাৰ ভগৱতীৰ আৰু আমাৰ গায়ত্ৰী মাতাৰ আশীৰ্বাদ ল'ব বুলি আশা ৰাখি আজিৰ এই প্ৰথম কাৰ্যসূচীত বৰুণ আহ্বান ৰূপে আমি ইয়াত আজি উপস্থিত হৈছোঁ। আৰু এতিয়া আমাৰ এই কুম্ভৰ দিন, এতিয়া আমাৰ 144 বছৰৰ কুম্ভ চলি আছে প্ৰয়াগৰাজ তীৰ্থত আৰু আমি ভাবিছোঁ আজি ইয়াৰ পৰা আমি মহাকুম্ভৰ এই জল আমাৰ বৰুণক লৈ যাম বুলি পেলাই আমি আজি ভাবিছোঁ আৰু আমাৰ অন্তৰত সেই আশা ৰাখি আমি আজি ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ। আজি 2025 3 ফেব্ৰুৱাৰী আমাৰ ৰঙাচুকুৱা চাৰিপুখুৰী নিবাসী পুণ্যপ্ৰসাদ কাফলে ডাঙৰীয়াৰ প্ৰাংগণত তেখেতৰ 7দিনীয়া কাৰ্যসূচী লৈ নিজ বাসভৱনত শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ আৰম্ভ কৰাৰ যোজা কৰি আজি প্ৰথম দিনা আমাৰ জলযাত্ৰাৰ যিটো কাৰ্যসূচী আছে সেই জলযাত্ৰাৰ কাৰ্যসূচীত আমি ইয়াত আমাৰ মানে ওচৰৰে গংগা বুলিয়ে ক'ম আৰু ভৰলী নদী, ইয়াত আমি জল আহৰণ কৰিবৰ কাৰণে আমি ইয়াত আমি আহিছোঁ। কাৰ্যসূচী আমাৰ ইয়াত চলি আছে। লগতে তেখেতৰ ঘৰৰ সেই কাৰ্যসূচীৰ লগতে তেখেত এজন সমাজসেৱক, আমাৰ ইয়াৰে উদীয়মান ল'ৰা থাকে, তেওঁ আমেৰিকাত, তাতে তেওঁ নিজৰ ব্যৱসায় চলাই আছে। গতিকে তাৰ পৰা তেওঁ আহি এই কাৰ্যসূচীটো তেওঁ সমাপন কৰিব বিচাৰি আছে। তাৰ লগতে আমাৰ গায়ত্ৰী মন্দিৰ প্ৰায় 65-70 বছৰমান প্ৰায় হ'ল। এই গায়ত্ৰী মন্দিৰটো আমাৰ অতি পুৰণিও হৈ আছিলে। তাতে মোক সভাপতি দিয়াৰ পাছত আজি প্ৰায় 6-7 বছৰ 2018 চনত মোক সেই দায়িত্বভাৰ দিয়াৰ পাছত মই পুৰণা মন্দিৰটো ভাঙি নতুন মন্দিৰ এটা স্থাপন কৰিব গোটেই ৰাইজৰ সহায় সহযোগত মন্দিৰটো আমি
একেবাৰে শেষ কৰিব পৰা নাই। তাৰ মানে এটা জৰাজীৰ্ণ অৱস্থাটো আমি অকণমান ভগা এটা আমি পাইছোঁ বুলি আমি ভাবিছোঁ। গতিকে তাত আমি ৰাইজৰ সন্মতি মতে আমি গায়ত্ৰী মন্দিৰে আছিলে আৰু লক্ষ্মীনাৰায়ণ আমাৰ বিষ্ণু ৰশ্মি আমাৰ সৰুকৈ তাতে প্ৰতিষ্ঠা কৰি ৰখা হৈছিলে। তাৰ এটা অসুবিধা হৈ আছিলে, তাৰ মানে বেদীটো নাছিলে। গতিকে আমি ৰাইজে বিষ্ণু লক্ষ্মী মন্দিৰৰো বেদী স্থাপন কৰাৰ লগতে শিৱজীৰো মানে শিৱলিংগ স্থাপন কৰাৰ উদ্দেশ্যেৰে প্ৰায় 3টা বিগ্ৰহ আমি তাত স্থাপন কৰাৰ এটা যোজা কৰিছিলোঁ। আৰু সেই উদ্দেশ্য লৈ পেলাই আমি আমাৰ সেই মন্দিৰটো আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি আগবাঢ়িছিলোঁ। কিন্তু সদ্যহতে আমাৰ পুণ্যপ্ৰসাদ কাফলে ডাঙৰীয়াই, মোৰ ভাগিনে হয়, তেওঁ বিষ্ণুলক্ষ্মী মন্দিৰ প্ৰতিমা দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি দি ইতিমধ্যে তেওঁ আনিলেও আজি প্ৰায় 3-4 মাহমান হৈছে তেওঁৰ ঘৰত। সেই বস্তুটো আমি কমিটিয়ে গ্ৰহণো কৰিছোঁ। আৰু লগতে আমাৰ শিৱলিংগও ইতিমধ্যে অনা হৈছে। শিৱলিংগ আমি আমাৰ 11 তাৰিখে আমাৰ এই পুৰাণ ভাগ সমাপন হোৱাৰ লগে লগে তাৰ পিছদিন আমি তাত প্ৰতিষ্ঠা কৰাৰ আমি যোজা কৰিছোঁ। গতিকে আমাৰ অন্য এজন মানে দাতা, তেওঁ মানে শিৱলিংগ দিয়াৰ যিটো যোজা কৰি আমাৰ তাত বেদী এতিয়া পূৰ্ণতমে মানে 3টাই আমাৰ যিটো পুৰণা গায়ত্ৰী মন্দিৰ সেইটোও মানে আমি হেৰি কৰিছোঁ, জৰাজীৰ্ণ এটা অৱস্থা আছে, তাকে ৰিফৰ্ম কৰিছোঁ। গতিকে 3টা মানে প্ৰতিমা সেইদিনা আমি অনাবৰণ কৰাৰ কথা আছে। গতিকে নিশ্চয় সেইদিনা ৰাইজে আমাক সহায় সহযোগ কৰিব। এনেতো আমি এইটো কৰিব লাগিছিলে, কিন্তু সময় খুব তাকৰ হোৱাৰ কাৰণে মন্দিৰ কমিটিৰ সেইটো সুবিধা নোহোৱাৰ কাৰণে তেওঁৰ ঘৰত তেওঁ এই অনুষ্ঠানটো, এই ভাগৱত অনুষ্ঠানটো পতাৰ যিটো তেওঁ যোজা কৰিছিলে, এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি যিহেতুকে এইটো পুণ্য এটা তীৰ্থ, এই তীৰ্থৰ সহযোগতে আমি সহায় সহযোগতে আমি আমাৰ মানে